শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এটা অতি ভাল খবৰ তেওঁ ছ'চিয়েল মিডিয়া ছাইটৰ জৰিয়তে উল্লেখ কৰিছে যে বৰ্তমান গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনসমূহ চলি আছে আৰু এই চলি থকাৰ মাজতেই ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতেই বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদসমূহ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব, অৰ্থাৎ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত ছেকেণ্ড লিষ্ট পাব্লিছ কৰা হ'ব। এই সন্দৰ্ভত তেওঁ ছ'চিয়েল মিডিয়া ছাইটৰ জৰিয়তে উল্লেখ কৰিছে।